আজি নেতাজী সুভাষ চন্দ্ৰ বসুৰ 129 সংখ্যক জন্ম জয়ন্তী দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত নেতাজীৰ জন্ম জয়ন্তী উপলক্ষে উদযাপন কৰা হৈছে পৰাক্ৰম দিৱস অসম ভাষী সংখ্যালঘু উন্নয়ন বৰ্ডৰ উদ্যোগত গুৱাহাটীৰ কলনী বজাৰত পৰাক্ৰম দিৱস উদযাপন কৰা হৈছে ইয়াৰ উপৰিও ৰাজ্যৰ 19খন ঠাইত ৰাজ্য চৰকাৰে পালন কৰিছে পৰাক্ৰম দিৱস নেতাজীৰ সোঁৱৰণিত পালন কৰা পৰাক্ৰম দিৱসৰ কাৰ্যসূচীত ভাগ লৈ বহু ছাত্ৰ-ছাত্ৰীয়ে অনুষ্ঠানত উপস্থিত থাকে দিছপুৰৰ বিধায়ক অতুল বৰা সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ শিলাদিত্য দেৱ জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈৰ লগতে কেইবাজনো গণ্যমান্য ব্যক্তি নেতাজীৰ জন্মদিনত দেশৰ বাবে নেতাজীয়ে কৰা সংগ্ৰামৰ আলোচনাৰে জিপাল হয় সন্ধিয়া আজি দিনটোতো তেনেকৈ ব্যস্ত আছোঁ ৰাতিপুৱা সোণাপুৰৰ ওচৰৰ নৰ্তা বেলেঙ্গাত এটি মূৰ্তি আজি মই আৰু MP বিজুলী কলিতা মেধিয়ে উন্মোচন কৰিছোঁ আৰু ইটো কৰি ইয়ালৈ আহিছোঁ আৰু গোটেই অসমতেই বা ভাৰতবৰ্ষতেই লাহে লাহে নেতাজীৰ যি উদযাপন কৰাটো আগতকৈ অলপ বাঢ়িছে সেইটো আমাৰ কাৰণে এটা ভাল খবৰ বুলি ভাবোঁ আৰু তেখেতৰ যি ছেক্ৰিফাইচ বহুত মানুহে এতিয়া লাহে লাহেহে গম পাবলৈ আৰম্ভ কৰিছে এই বছৰ নহয় বা আমি যোৱা 2022ৰ পৰা পৰাক্ৰম দিৱস আমি অসমত উদযাপন কৰিছোঁ অসম চৰকাৰৰ বিহাফত অসম লিংগুইষ্টিক মাইনৰিটি ডেভেলপমেণ্ট বৰ্ডৰ ফালৰ পৰা আজিৰ দিনটোত আমি অসমত 19টা ঠাইত আমি এই পৰাক্ৰম দিৱস উদযাপন কৰিছোঁ আৰু আমাৰ মূল উদ্দেশ্য হৈছে যে আমাৰ নতুন প্ৰজন্মক আমি এই সাহসটো তেওঁলোকৰ ভিতৰত সোমাব বিচাৰোঁ যেনেকৈ নেতাজী সুভাষ চন্দ্ৰ বোস এষ্টাব্লিছ কৰিছিলে সেই যুগত আৰু মই ধন্যবাদ দিছোঁ আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যে তেওঁ যে আমাক এইটো ইমান সমৰ্থন কৰিছে তেওঁ আমাৰ বৰ্ডক এইটোৰ কাৰণে যিটো ফাণ্ড প্ৰভাইড কৰিছে আৰু তাৰ কাৰণে আমি গোটেই অসমৰ এইখিনি কৰিব পাৰিছোঁ